সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ টিয়কৰ চিন্তামণি গড়ৰ নাম উজ্বলাবলৈ সক্ষম হোৱা সুনীতা বৰাক আজি তেওঁ পঢ়া বিদ্যালয়খনৰ উদ্যোগত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ আদিপাত চিন্তামণি গড়ত চৰকাৰী বিদ্যালয়ত আৰম্ভ কৰা সুনীতা বৰা বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষক কৰ্মচাৰীসকলো উৎফুল্লিত হৈ পৰে আৰু সুনীতা বৰ্তমান সকলোৰে আদৰ্শ বুলি অভিহিত কৰে। উল্লেখযোগ্য যে কোনো টিউচন নোলোৱাকৈ জীৱনৰ সকলো শিক্ষা চৰকাৰী খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ত অংশগ্ৰহণ কৰা সুনীতা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। নগাঁও জিলাত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত সুনীতাই গাণনিক বিষয়া হিচাপে উত্তীৰ্ণ হৈছে। সুনীতাৰ এই সফলতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে। মই চৰকাৰী স্কুলতেই শিক্ষা গ্ৰহণ কৰিছিলোঁ। 50 নং খাটল প্ৰাথমিক বিদ্যালয়, যিটো এতিয়া চিন্তামণি মধ্য ইংৰাজী বিদ্যালয়ৰ লগত এমালগেমেটেড হৈছে, আৰু চিন্তামণি মধ্য ইংৰাজী বিদ্যালয় আৰু চিন্তামণি হাইস্কুলত শিক্ষা গ্ৰহণ কৰি তাৰ পাছতো মই কলেজ, হাই ছেকেণ্ডেৰী, কলেজীয়া শিক্ষা বা ইউনিভাৰ্চিটি সকলোখিনি চৰকাৰী মাধ্যমতে, আৰু চৰকাৰী মাধ্যমত পঢ়া শুনা কৰিও যে ইমানখিনি কৰিব পাৰি সেইখিনি মই নিজে প্ৰেক্টিকেলি অনুভৱ কৰিলোঁ। আৰু তাৰ লগতে মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কলেজীয়া শিক্ষক শিক্ষয়িত্ৰী গোটেইখিনি, আৰু মোৰ মা দেউতা, মোৰ বন্ধু বান্ধৱ, মোৰ দাদা বা ভাইটি যিসকল আছে গোটেইখিনিয়ে যিখিনি সহযোগ কৰিলে তাৰ কাৰণে বহুতখিনি কৃতজ্ঞ মই। আৰু লগতে উঠি অহা প্ৰজন্মইও যাতে এইখিনি দেখি ইয়াতকৈ ভালদৰে আগবাঢ়ি যায় সেইখিনিৰ কাৰণে শুভেচ্ছা গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়তে মই নিজে এগৰাকী এতিয়া শিক্ষয়িত্ৰী। নগাঁৱত মই এগৰাকী আপাৰ প্ৰাইমেৰী লেভেলৰ শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত, আৰু এতিয়া এইটো চাকৰি এৰিব লাগিব, তথাপিও সমাজৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। অসম আদিত্য টিয়ক।